শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিও জিলা দুখনৰ কেইবাটাও বানপীড়িত অঞ্চল ভ্ৰমণ কৰিলে মুখ্যমন্ত্ৰীয়ে। ডিমৌ সমষ্টিৰ পলসনী আৰু পাণবেচা ভ্ৰমণ মুখ্যমন্ত্ৰীয়ে। পলসনীৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকনলজিৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীৰ। এই শিবিৰটোত আছে ১৬২টা পৰিয়াল। বানত মৃত্যু হোৱা ডিমৌ সমষ্টিৰ 10টা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰতিটো পৰিয়ালক অতিৰিক্ত ৫ লাখকৈ সাহায্য প্ৰদান মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে পাণবেচাৰ বানপীড়িত অঞ্চলো ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাণবেচাৰ পিছত শিৱসাগৰৰ কেইবাখনো বান বিধ্বস্ত শিক্ষানুষ্ঠান পৰিভ্ৰমণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বান বিধ্বস্ত সকলো শিক্ষানুষ্ঠান যাতে যথাসময়ত খুলিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে সোমবাৰে জিলা দুখনৰ কেইবাটাও বানপীড়িত অঞ্চল ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী উপস্থিত হৈছিল বান বিধ্বস্ত নেপালী খুঁটিটো। যোৱা দুদিন ধৰি মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰিছোঁ। অহাকালি ভাৰত চৰকাৰৰ মন্ত্ৰী জে.পি. নাড্ডা ডাঙৰীয়াও আহিব আৰু আমি প্ৰচেষ্টা কৰিছোঁ যে বান আক্ৰান্ত ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ। 9 তাৰিখৰ পৰা আমি জৰীপো আৰম্ভ কৰিম যাতে বানাক্ৰান্ত ৰাইজক আমি যিমান সোনকালে পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ। যাৰ ক্ষতি হৈছে আমি দি দিম আৰু প্ৰায় 1 লাখ মানুহৰ তালিকা বনিছে। গতিকে আমি আৰু তাত বহুত বেছি চোৱা নাই। জিলা আয়ুক্তই যাৰ নাম দিছে তাকে আমি দিছোঁ। একদম বাবা। নগৰৰ পানীটো ব্ৰহ্মপুত্ৰৰ অলপ সীমাটো ওপৰত থাকিলে পানীখিনি ওলাই যোৱাত অসুবিধা হয়। পাম্প আদি লগাব পাৰি নেকি তাৰ ব্যৱস্থা আমি কৰি আছোঁ। যোৱাকালি অইল ইণ্ডিয়াৰ পৰাও পাম্প আহিছে। আমি চেষ্টা কৰিম যিমান সোনকালে পাৰি পানীটো ফ্লাছ আউট কৰাৰ কাৰণে। হাইৱেটো এটা মথাউৰি টাইপ হৈছে আৰু হাইৱেটোৰ কাৰণে ইফালৰ পৰা পানী সিফালে অহা নাই। আচলতে শিৱসাগৰ চৰাইদেউ জিলাত আগত বানপানী নাছিল কাৰণে হাইৱেটোৰ ডিজাইনটো তেনেকুৱা হ'ল। এতিয়া মই NHIDCLক অনুৰোধ কৰিম যাতে ক্ৰছ ড্ৰেইনেজ কৰি দিয়া যায়, কাৰণ এইটো আগত তেনেকুৱা হোৱা নাছিল কাৰণে এইফালে তেওঁলোকে ক্ৰছ ড্ৰেইনেজ খুব কম দিছিল। মই এটাই কথা কৈছোঁ, তাতে যিমানখিনি ৰাইজ আছে সকলো ৰাইজেতো তাতে মাইনিঙৰ ওপৰতে নিৰ্ভৰশীল হৈ চলি আছে, যাতে যিখিনি ৰাইজ। গতিকে মই ৰাইজকে কৈছোঁ যে আপোনালোকে সিদ্ধান্ত এটা দিয়ক। তাত এগৰাকী ছোৱালীয়ে কৈছে, বাকী কেইগৰাকী চবেই কৈছে আমি খাম কেনেকৈ। গতিকে এই গোটেই কথাটো যিহেতু আমাৰ শিল নহয়, নাগালেণ্ডৰ পৰা শিল আহে, আমি মাইনিংটো তাতে নাগালেণ্ডতো অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে। আমি ক্ৰাছাৰ কেইটা বিহুবোৰত বন্ধ কৰি দিব পাৰোঁ। গতিকে সেইটোৰ ফালৰ পৰা যদি কিবা লাভ হয় ডেফিনেটলি আমি কৰিব পাৰোঁ। কয়লাওতো অসমততো নহয়, নাগালেণ্ড এখন চৰকাৰ, তেওঁলোক এখন নিজৰ চৰকাৰ। নাগালেণ্ড চৰকাৰে কি নীতি ল'ব কি নীতি নল'ব সেইটো ভাৰত চৰকাৰৰ থ্ৰুদি আমি কথা পাতিব লাগিব। মই বন্ধ কৰি দিম বুলি ক'লে মইতো অসমৰ মুখ্যমন্ত্ৰীহে, কিন্তু অসমৰ ভিতৰত কোনো ইলিগেল তাতে মাইনিং নহয়। ইণ্ডিয়ান গভৰ্ণমেণ্ট বা মই নিজেও গৈ ডাইৰেক্ট কথা পাতিব পাৰিম, কিন্তু বানপানীৰ পৰিৱেশটো খাম কাটক এবাৰ গৈ কথা পাতিম। এইটোৰ ওপৰততো ডাঙৰ বিজ্ঞানী লাগিব, কাৰণ প্ৰত্যেক বছৰে বৰষুণ হয়, আগত হোৱা নাই, এইবাৰ কিয় হ'ল তাৰ বিষয়ে ছেটেলাইট ডেটা আদি লৈ গোটেইখিনি এইটো এটা ভাল কৰি IIT গুৱাহাটী বা ৰুৰকীয়ে চাই পেলাই ক'ব লাগিব। এইটো যদি আমি ৰাজনীতি কৰা মানুহবিলাকে ইমান সহজে উত্তৰ দিব পাৰোঁ তেতিয়াহ'লেতো মানে মোৰতো জিঅ'লজিও ছাবজেক্ট নহয়, জিঅ'গ্ৰাফিও নহয়, মই কেনেকৈ উত্তৰ দিম কওক। মইতো ৰাজনীতি বিজ্ঞানৰ ছাবজেক্ট। অধ্যয়ন কৰাটোতো মেইন কাম, কিন্তু অধ্যয়নৰ ৰিজাল্ট কি ওলাব সেইটোতো আমাৰ আৰু আপোনাৰ মতে নোলাবও পাৰে। গতিকে আমি বানপানী হৈ যাওক, ভাৰত চৰকাৰকো অনুৰোধ কৰিম যে আপোনালোকে অধ্যয়ন কৰক। নাগালেণ্ডতো বানপানী হৈছে, তেওঁলোকে অধ্যয়ন কৰিব লাগিব, তেওঁলোকৰোতো অৱস্থা বেয়া হয়। যিসকলক চৰকাৰে আগত 4 লাখকৈ দিছিল আমি তেওঁলোকক আৰু 5 লাখকৈ দিছোঁ। আজি আমি 15,000 দিছোঁ, 10 তাৰিখে আৰু 10,000 দিম আৰু 9 তাৰিখৰ পৰা স্থায়ী ক্ষতিৰ পৰিমাণ বা জৰীপ আৰম্ভ হ'ব। তেখেত এখন বেলেগ দ্বীপত থাকে, গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানে আৰু বেছি পাব লাগে। কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই, আমি চৰকাৰ চলাওঁ, গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ।
অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে তেওঁ নিজে সাঁতুৰি ফটো উঠিলে ৰীল উঠিলে গতিকে তেওঁৰ কথাটো বেলেগ আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো যোৱা দুদিন বেচিকেলি চৰাইদেউ শিৱসাগৰ সকলো পানী অৱশেষত ইয়াত আহে চুইচ গেটেদি ওলাই যাব লাগে চুইচ গেটৰ কেপাচিটি ইমান নাই আমি এটা স্থায়ী কি ধৰণে সহায় কৰিব পাৰোঁ আমি চেষ্টা কৰিম IIT এটা প্ৰকল্প দৰিকা মোক কৈছে মই পীযুষ হাজৰিকাই মোক কৈছে মই চিন্তা কৰি চাওঁ কি আছে মই গৈ পেলাই চাওঁ ৰাইজৰ সৈতেও আপুনি যিহেতু কথা পাতিছে ৰাইজৰ গোটেই কথা বুজিলোঁ ৰাইজে ৰাস্তাৰ কথা কৈছে নামঘৰৰ কথা কৈছে মই গোটেইখিনি কথা শুনিছোঁ আৰু পুনৰ সংস্থাপনৰ বিষয়টো আপুনি আমি আলোচনা কৰিম 9 তাৰিখৰ পৰা ইয়াত জৰীপ আৰম্ভ হ'ব হাইস্কুল আমাৰ কলেজ সায়েন্স ষ্ট্ৰীম ইনডোৰ ষ্টেডিয়াম হোষ্টেল গোটেইখিনি চালোঁ আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায় দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায় ব্ৰহ্মপুত্ৰলৈকে ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই কেনেকৈ পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব পাৰে তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম আৰু বহু বিদ্যালয় হয় ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম কোনো অসুবিধা ওচৰৰ য'ত বৰ্তমান 2-এখন স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায় 11 তাৰিখলৈকে শিৱসাগৰত বিদ্যালয়সমূহ বন্ধ ৰাখিছে যদি বান নুশুকাই বহুতখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে গতিকে তাততো খুলিব পাৰিব য'ত পানী আছে তাত আমি কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব চাইলেনযুক্ত পথৰ যিটো কাৰিকৰী বিসংগতি এইটো কাৰণে কৈছে ইয়াৰ পৰা কৈছে যে সেইটো এটা কাৰণ বুলি আমি ডেফিনেটলি পৰীক্ষা কৰিম আৰু আজিৰ দিনটোত যিহেতু চৰাইদেউ শিৱসাগৰৰ কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু দিনজোৰা যি কাৰ্যসূচী আছিলে বিভিন্ন প্ৰান্তলৈ গৈছিলে পাণবেচা অঞ্চল গৈছে সমান্তৰালকৈ পলসনি অঞ্চললৈ গৈছে আৰু এই অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সময়ত যিহেতু বিধায়ক অখিল গগৈয়ে সংগ দিছিলে এই মুহূৰ্তত বিধায়ক অখিল গগৈৰ কিছু ভাষ্য আছে আমাৰ হাতত আমি শুনাই ল'ব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে মোৰ সমষ্টিৰ পাণবেচা পঞ্চায়তটোত আটাইতকৈ এফেক্টেড তাত গৈ তেখেতে বানপানীৰ বুজ ল'লে দ্বিতীয় কথা তেখেতে মোৰ লগত যাওঁতে মই যিহেতু একেখন গাড়ীতে গৈছিলোঁ দৰিকা নদীৰ সমস্যাটো মই সম্পূৰ্ণৰূপে তেখেতক বুজাই দিবলৈ সক্ষম হ'লোঁ যে আমাৰ পাণবেচা গোটেইখিনি আৰু আমাৰ মহৰপুৰ পাণবেচা চববিলাক অঞ্চল যে চেৰেকাপাৰ সেই অঞ্চলবিলাক যে আচৰা মৌজা আৰু গড়পুৰ মৌজা এই দুইটা মৌজা যে আচলতে আমাৰ দৰিকা নদীৰ কাৰণে সম্পূৰ্ণৰূপে ইনাণ্ডেটেড হৈ থাকে ডুবি থাকে সেই কথাটো মই বুজাই দিলোঁ আৰু IIT যি 34 কোটি টকাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো তেওঁ মোক কৰি দিম বুলি কৈছে প্ৰথম কথা তো এতিয়া মই যিটো কথা ক'লোঁ তেখেতক মোৰ সমস্যাটো তেখেতক যেতিয়া মই আটাইতকৈ বেছিকৈ ধন্যবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ ভিতৰত নথকা গাৰ্লছ কলেজ ভিজিট আৰু আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বালিকা বিদ্যালয় সেই দুখন ভিজিটৰ প্ৰগ্ৰেমটো তেওঁলোকৰ নাছিল মই তেখেতক আজি ৰাতিপুৱা ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি মোৰ লগত ফুলেশ্বৰী স্কুললৈ যাব লাগিব আৰু গাৰ্লছ কলেজৰ ছায়েন্স ষ্ট্ৰীমটো এবাৰ আপুনি চাই আহিব লাগিব ছায়েন্স ডিপাৰ্টমেণ্টখিনি তেওঁ লগে লগে সন্মতি প্ৰকাশ কৰিলে আৰু লগে লগে তেওঁ আমাৰ ডিচিক ক'লে আৰু কোৱাৰ কাৰণে আজি আটাইতকৈ আচৰিত অসমৰ ইতিহাসত চাগে প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে হোৱা পানী যেনেকৈ মই ডুবি আছিলোঁ মই যেনেকৈ ঘূৰি আছিলোঁ আজি মুখ্যমন্ত্ৰীও মোৰ লগতে আমি একেলগতে ফুলেশ্বৰী স্কুললৈ গুচি গ'লোঁ পানীত ডুবি এইটো এটা খুব ভাল দিশ অন্ততঃ মই ভাগ্যৱান বিধায়ক বুলি মই ভাবোঁ যে অন্ততঃ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক মই প্ৰকৃত যিটো সমস্যা সেই সমস্যাত একেবাৰে ডুবি থকা অঞ্চলত ৰেড কাৰ্পেট পাৰি নহয় বা JCPৰে বোকা আঁতৰাই নহয় যি সমস্যাটো যেনেকৈ আছে মই তেনেকৈ দেখুৱাবলৈ সক্ষম হ'ম গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ ফুলেশ্বৰী স্কুললৈ একদম কঁকালৰ সমান পানীত তেওঁ গুচি গৈছে ক্লাছ ৰুম পৰীক্ষা কৰি আহিছে আৰু আমাৰ এতিয়াও গাৰ্লছ কলেজৰ আমাৰ শিৱসাগৰ গাৰ্লছ কলেজৰ যিটো হোষ্টেল সেই হোষ্টেলটো এতিয়াও ডুবি আছে সেই হোষ্টেলটোৰ ভিতৰত গৈ তাৰ ৱাৰ্ডেনক মাত লগাই আহিছে মই তেখেতক ধন্যবাদ জনাইছোঁ